নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে কাৰণে অসম চৰকাৰৰ ফালৰ পৰা 5টাকৈ ভাল খবৰ ঘোষণা কৰিছে। 5টা ভাল খবৰ আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰা হৈছে। তো এই বান পৰিস্থিতিৰ মাজতে আপোনালোকৰ কাৰণে ঘোষণা কৰা সেই 5টা ভাল খবৰনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোক সকলোৰে কাৰণে অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা সেই 5টা ভাল খবৰনো কি সেই সম্পৰ্কতে জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, আপোনালোকে এই বান পৰিস্থিতিৰ সময়ত যদি যাবলৈ পৰা নাই সেইসকল ভুক্তভোগীৰ কাষত, তো যাক যেনেকৈ পাৰে তেনেকৈ সহায় কৰিবলৈ চেষ্টা কৰক। বহুত মানুহ ওলাই আহিছে, সকলোৱে সহায় কৰিবলৈ আৰম্ভ কৰিছে। গতিকে চৰকাৰলৈ বাট চোৱা নাই মানুহে, চৰকাৰলৈ বাট নাচায়, সকলোৱে মানুহক মানে সাহায্য দিবৰ কাৰণে আৰম্ভ কৰিছে, সহায় কৰিবৰ কাৰণে আৰম্ভ কৰিছে। চৰকাৰী কাম লেহেমীয়া। চৰকাৰে 12 কোটি টকা গোটাব, চৰকাৰ নহয় বিজেপিয়ে 12 কোটি টকা গোটাব, তাৰ পাছত ল'ৰা ছোৱালীবিলাকক কাপোৰ কানি দিব। তো বহুত দেৰি আছে। আপোনালোকে যিমান পাৰে সোনকালে বস্তু বাহনীবিলাক যোগাৰ কৰি মানুহবিলাকক সহায়বিলাক অকণমান কৰক। এতিয়াও বহু জেগাত পানী কমা নাই, কিছু জেগাত পানী কমিছে যদিও তো সেই জেগাবিলাকত এতিয়া থাকিব পৰা উপযোগী হৈ পৰা নাই। পইচা পাতি দিব নোৱাৰিলেও নিজে যদি ফিজিকেলি যাব পাৰে, এঘৰ মানুহকো যদি সহায় কৰি থৈ আহে, তেওঁলোক বহুতেই উপকৃত হ'ব বুলি মই ভাবোঁ। গতিকে যাক যেনেকৈ পাৰে তেনেকৈ আপোনালোকে সহায় কৰক। আগবাইছোঁ আজিৰ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো ওলাই পৰিছে আমাৰ অসমৰ যিসকল শাৰীৰিকভাৱে অক্ষম ব্যক্তি আৰু 70 বছৰৰ ওপৰৰ মানুহ আছে তেওঁলোকৰ কাৰণে প্ৰথম ভাল খবৰটো ওলাই পৰিছে। এতিয়া যিসকলৰ বয়স 70 বছৰৰ ওপৰত আৰু যিসকল শাৰীৰিকভাৱে অক্ষম তেওঁলোকে এতিয়া বেংকত গৈ KYC কৰিব নালাগে, বা তেওঁলোকক যে জীৱিত আছে তাৰ প্ৰমাণ দিবগৈ নালাগে বেংকত। কিয়? এতিয়া আপোনালোকৰ ওচৰলৈ বেংকৰ মানুহ আহিব আপোনালোকৰ KYC কৰিবৰ কাৰণে। যিসকলৰ বয়স 70 বছৰৰ ওপৰত আৰু যিসকল শাৰীৰিকভাৱে অক্ষম তেওঁলোকৰ ওচৰত বেংকৰ কিছু মানুহ আহিব আৰু তেওঁলোকে আপোনালোকৰ KYC কৰি থৈ যাব। আপোনাৰ ঘৰতো যদি 70 বছৰ প্লাছ দিব্যাংগ ব্যক্তি আছে, তো কেইটামান মোবাইল নম্বৰ জাৰি কৰিছে বেংক ৱাইজে আমাৰ অসম চৰকাৰে। তো সেই নাম্বাৰ কেইটাত আপোনালোকে কল কৰিব পাৰে। ষ্টেট বেংক, ইউকো বেংক, বেংক অফ বৰোদা, প্ৰত্যেকটো বেংকৰ বাবে এটা মোবাইল নম্বৰ জাৰি কৰিছে। তো সেই হেল্পলাইন নাম্বাৰ কেইটাত কল কৰি ঘৰলৈ মানুহ মতাই আপোনালোকে KYC কৰিব পাৰিব। কিন্তু সকলোৱে নোৱাৰে। মনত ৰাখিব, যিসকলৰ বয়স 70 বছৰ প্লাছ হৈছে, যিসকল নেকি দিব্যাংগ ব্যক্তি, তেওঁলোকেহে মানে জীৱিত থকাৰ প্ৰমাণ দিব পাৰিব বা KYC কৰিব পাৰিব। গতিকে আপোনালোকৰ ঘৰতো যদি 70 বছৰ প্লাছ দিব্যাংগ ব্যক্তি আছে তেনেহ'লে KYC কৰিব পাৰিব এতিয়া অতি সহজতে। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। তো বান পৰিস্থিতিৰ মাজতে এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তৰফৰ পৰা ঘোষণা কৰিছে যে যিসকল ল'ৰা ছোৱালীয়ে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি আছে, সেইসকল ল'ৰা ছোৱালীৰ যদি চাৰ্টিফিকেট হেৰাইছে এই বানপানীৰ সময়ত, তো সেইসকল ল'ৰা ছোৱালীয়ে এতিয়া অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব চাৰ্টিফিকেটৰ কাৰণে। আপোনালোকৰ তাতো যদি বা আপোনালোকে থকা জেগাটো যদি বানপানী হৈছে, তো আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে ল'ৰা ছোৱালীবিলাকৰো যদি চাৰ্টিফিকেট উটি গৈছে, তেনেহ'লে তেওঁলোকে এতিয়া অনলাইনত লাভ কৰিবৰ কাৰণে আবেদন কৰিব পাৰিব বুলি ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে জনাইছে। কাৰণ বানপানীৰ সময়ত কাগজ পত্ৰ বাদেই যেনে তেনে বাচি আহিবলৈ মানুহে চেষ্টা কৰিছে। ক'ৰ কাগজ ক'ত পৰি আছে তাৰ কোনো ঠিক নাই, ক'ৰ কাপোৰ ক'ত পৰি আছে তাৰ কোনো ঠিক নাই। গতিকে মুঠতে নিজে বাচিবলৈ চাইছে, কেনেকৈ বাচি মই এটুকুৰা ওখ ঠাই পাওঁগৈ বা ফেমিলিটো কেনেকৈ ছেভ কৰিব পাৰোঁ সেই সম্পৰ্কেহে ভাবিছে। ঠিক আছে, বস্তু বাহনী ক'ত আছে কি কথা এইবিলাক ভাবিবলৈ সময় নাইকিয়া হৈছে। গতিকে তেনে সময়ত ক'ৰ কাগজ ক'লৈ গৈছে তাৰ কোনো ঠিক নাই। কিন্তু কাগজ ভৱিষ্যতলৈ গৈ দৰকাৰ হ'ব। বানপানী হ'ল বুলিয়ে তেওঁলোকক কাগজ নহ'লে ৰেহাই দিয়া নহ'ব, হয়নে নহয়? গতিকে তেওঁলোকক কাগজ যিহেতু দৰকাৰ হ'ব, যদি আবেদন কৰিব বিচাৰে ভৱিষ্যতলৈ দৰকাৰ হয়, পৰ্টেল মুকলি কৰি দিব, তেওঁলোকে আবেদন কৰিব পাৰিব। কিন্তু এই 3খন ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে যিসকল লোকৰ ইণ্ডেন কোম্পানীৰ গেছ আছে তেওঁলোকৰ কাৰণে। তো আপোনালোকৰ ঘৰত বাৰু কি কোম্পানীৰ LPG গেছ ব্যৱহাৰ কৰে কমেণ্ট ছেকশ্যনত জনাওকচোন।
যদি আপোনালোকৰ ইণ্ডেনৰ গেছ আছে তেনেহলে আপোনালোকে এতিয়া মাত্ৰ 4 ঘণ্টাত লাভ কৰিব পাৰিব ইণ্ডেনৰ LPG তো ইণ্ডিয়ান কোম্পানী তৰফৰ পৰাও এতিয়া কম্পোজিট সিলিন্ডাৰ 4 ঘণ্টাত ডেলিভাৰী দিয়া সিস্টেমটো উলিয়াই দিছে তো আপোনালোকৰ ঘৰত যদি গেছ আছে আপোনালোকৰ ঘৰৰ গেছটো যদি যি কোনো মুহূৰ্তত আদায় হয় যিকোনো মুহূৰ্তত ৰাতিয়ে হওক বা দিনতে হওক ফোন কৰাৰ লগে লগে 4 ঘণ্টাৰ ভিতৰত আপোনালোকক গেছ ঘৰত আহি ডেলিভাৰ্ড কৰি থৈ যাব বুলি জনাইছে কিন্তু এই ক্ষেত্ৰত যদি আমি HPCL লৈ চাও মানে HP কোম্পানী লৈ যদি চাও HP কোম্পানীয়ে একদম ইনস্ট্যান্ট আপোনালোকক দি থৈ যাব ইনস্ট্যান্ট দিব কিন্তু ইন্ডিয়ান অইলে আকৌ 4 ঘণ্টা সময় বিচাৰিছে 4 ঘণ্টাৰ ভিতৰতহে বলে গেছ ডেলিভাৰ কৰিব পাৰিব যদি আপোনালোকৰ ঘৰত গেছ আদায় হয় মানে কম্পোজিট সিলিন্ডাৰ যাৰ আছে তেওঁলোকৰ কথা কৈছো কিন্তু HP এ কৈছে যে আমি একদম সেকেন্ডত গো মানে সেকেন্ডত নহয় আৰু মানে খুব কম সময়তে আপোনালোকক ডেলিভাৰি কৰিম বেছিতকৈ বেছি 15 মিনিট তাৰ ভিতৰত আপোনালোকক গেছ ডেলিভাৰি কৰি থৈ আহিব গতিকে মানে কি হৈছে সব বস্তু বিলাক এতিয়া অনলাইন হৈছে আৰু কেইদিনমান পিছত বলে বিয়াও অনলাইনতে হল হেইটোহে জমিব আপেকে আগৈছিয়াৰ পাছৰটো ভাল খবৰ ফালে আপোনালোকে বাৰু এনেকুৱা সমস্যাত পৰিছে না নাই ধৰি লওক আপোনালোকৰ ঘৰৰ পাকঘৰত আপোনালোকে নেট চলাই আছে নেট পুৰা 5 হৈ আছে কিন্তু যেতিয়া আপুনি ৰুমত শুবলৈ আহিলে তো আপোনাৰ ৰুমত নেটৱৰ্ক ভালদৰে পোৱা নাই তো আপুনি কিবা এটা কৰিবৰ কাৰণে পাকঘৰলৈ যাবগে লাগে এনেকুৱা হৈছে না নাই হোৱা কমেন্ট সেকশনত জনাওকচোন প্ৰায় বিলাক মানুহৰ ঘৰতে হয় আৰু এইটো হোৱাৰ একমাত্ৰ কাৰণ হৈছে ওয়াল বিলাক তো ওয়াল বিলাকৰ কাৰণে নেটৱৰ্কটো ট্ৰেভেল কৰোতে অকণমান বাধা পায় আৰু বাধাৰ ফলত নেটৱৰ্ক কানেক্টিভিটিটোত অকণমান মানে গেপ আহি পৰে তো সেই সমস্যাটো নাইকিয়া কৰিবৰ কাৰণে এতিয়া জিও কোম্পানী ফালৰ পৰা স্মাৰ্ট ওয়াল টেকনলজি উলিয়াইছে যাৰ জৰিয়তে আপোনালোকে এতিয়া সকলো জায়গাতে সমান নেটৱৰ্ক লাভ কৰিব বুলি কৈছে জিওয়ে আৰু এই সিস্টেমটো জিওৰ 6G যেতিয়া লঞ্চ হ'ব তেতিয়াৰে পৰা আপোনালোকৰ কাৰণে উপলব্ধ কৰিব আপোনালোকে যি কোনো জায়গাতে নেট সমানকৈ লাভ কৰিব পাৰিব পাকঘৰটো যেনেকুৱা পায় আপোনালোকে বেডৰুমতো সেই একেই নেটৱৰ্ক লাভ কৰিব আগৈছে একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে আমাৰ ভাৰতবৰ্ষৰ শ্ৰমিকসকলৰ কাৰণে আমাৰ ভাৰতৰ শ্ৰমিকসকলৰ কাৰণে এটা বিশেষ পোৰ্টেল মুকলি কৰিছে যেটো পোৰ্টেলত এতিয়া শ্ৰমিকসকলে তেওঁলোকৰ যি কোনো ধৰণৰ আপত্তি বা যি কোনো ধৰণৰ অনলাইন মানে অফিসত গৈ কৰিব লগা কাম অনলাইনতে তেওঁলোকে কৰিব পাৰিব অনলাইনতে তেওঁলোকে সমাধান লাভ কৰিব বুলি জনাইছে তো ওয়েবসাইটটো হৈছে www.samadhan.labor.gov.in এই ওয়েবসাইটটোত এতিয়াৰে পৰা শ্ৰমিকৰ যিবিলাক কামকাজ আছে গুটেইবিলাক কামকাজ অনলাইনতে কৰিব পাৰিব বুলি জনাইছে তো আপুনিও যদি এজন শ্ৰমিক তেনেহলে এই ওয়েবসাইটটোত গৈ কামখিনি কৰিবগে পাৰিব বাৰু কমেন্ট সেকশনত জনাওকচোন আপোনালোকে কি কৰে বৰ্তমান সময়ত মানে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে আপুনি কি কৰে বৰ্তমান সময়ত কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব তো বন্ধুবান্ধৱীসকল এই পাছুতাই আজি আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰা ভাল খবৰ আছিল জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব তো আজিৰ ভিডিওটি মানে পুনৰ সকলোকে লগ পোৱাৰ খাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম